flicker where the sinners play preacher. Graffiti scriptures on train cars, a steel messenger. Cobblestone pathways, souls. তো গাইজ আজি আমি এখন এটা জান মানে সৰু নলা এটালৈ আহিছোঁ। তাতে এডাল বাঁহৰ সাঁকো দিয়া আছে আৰু এতিয়া আছোঁ মই এইপিনে মানুহ এঘৰত আৰু এইটো কি বনাইছে তাকে চাওঁ। এইটো চাওক, এইটো এটা ফাৰ্মৰ এটা ৰুম বনাই থৈছে, ইয়াত হয়তো ফাৰ্ম খুলিব পাৰে। আৰু তাৰে মানে এটা সৰু ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আৰু ব'লকচোন যাম এইপিনে, মানে অলপ জেগাবোৰ বৰ মানে কিবা ধৰণৰ জেগা, মানে বৰ ভাল নহয় এৰিয়াটো, পথাৰ চথাৰ থকা জেগা। আৰু নলাটো যিটো সেইটো মানে পথাৰৰ মাজত একদম বাঁহনিৰ তলত আছে, বাঁহ গছৰ মানে তলত আছে, বাঁহৰ তলত থকা নলা। আৰু যাব লাগিব এতিয়া আমি সেইপিনে সেই বাঁহটো দেখিছে নহয়, সেইপিনে। আৰু আমি গৈ পিনি ক'ৰ পামগৈ, এইটো চোলাটোতো মোৰ তিতি যাব। মই লগৰ এজনে বেলেগ চোলা এটা লৈ আহিব, আকৌ সেইটো চোলা পিন্ধি পিনি আকৌ হেৰি কৰিব লাগিব। এই চোলাটো মানে বেয়া হৈ যাব, মই সেইকাৰণে এইটো পুৰণা চাৰ্টটোকে পিন্ধি আহিছোঁ এতিয়া। আৰু আপোনালোকক দেখুৱাম বুলি লৈ আহিছোঁ। আমি এতিয়া যাব লাগিব সেইপিনে। আৰু এইপিনে এডাল প্ৰকাণ্ড এটা ফাৰ্ম খুলিবলৈ দুজনমানে ঘৰ বনাইছিলে, কিন্তু ফাৰ্মখন নহ'লে, কেঞ্চেল হৈ গ'ল। চাওক, এইটো মানে চৰকাৰী ফাৰ্ম যে, যিটো চৰকাৰী ফাৰ্ম খোলা এটা প্ৰভিজন কৰিছিলে, কিন্তু নহ'লে মানে কেঞ্চেল হৈ গ'ল। আৰু সেইকাৰণে এতিয়া আমি এইফালে যাব লাগিব। এইফালে গৈ থাকোঁচোন ব'লক। আৰু তলত চাওক ৰাস্তাটো, সেইটো এনেকুৱা ৰাস্তা দেখিছে নহয়। এইটো মানে এই গুটিটো যে, এই গুটিটো মানে এই পেনবিলাকত খুব লাগে। পেনত লাগি যোৱা এটা বনৰ গুটি আছে, বন গুটি বুলি কয়। চাওক, এইটো চাওক বন্ধুসকল, এইটো এই গুটিটো পেনত লাগি যায়। মানে পেনত লাগি গ'লে চাওক, এইবিলাক লাগিছে ন মোৰ, চাওক এইবিলাক চাওক, লাগি গৈছে। পেনটো মানে অলপ কুচাই ল'ব লাগিব এনেকৈ কৰি। পেনটো নুকুচালে মানে যাব নোৱাৰিম, নহ'লে গোটেই গুটি লাগি শেষ হৈ যাব। আৰু এইটো পেনত লাগিবলৈ হ'লে উলিয়াব নোৱাৰিম পটককৈ। আৰু যাম এতিয়া সেইপিনে, আৰু যাব পাৰিমনে নোৱাৰিম তাৰো চিন্তা মানে। আৰু অলপ নদীখনৰ যিটো জান, সেইটো অলপ ডেঞ্জাৰ টাইপৰ হয়। হ'লেও গৈ চাওঁ ব'লকচোন। সেইপিনি পথাৰৰ এডোখৰটো বোকা আছে। এতিয়া প্ৰথমতে এইডোখৰতে মই চেণ্ডেল খুলিব লাগিব। এয়া খুলি ল'লোঁ, চেণ্ডেলযোকে পিন্ধি আহিছোঁ। চাওক বোকা, কিনাৰেদি এনেকৈ কৰি যাব লাগিব। বাঁহ এডাল পাৰি থৈ আছে, চাওক। এইবিলাকতে কেতিয়াবা মাছ ওলাই যায়, মানে যিবিলাক লোকেল মাছ সেইবোৰ ওলাই যায় ইয়াতে। আৰু চাওক, এইটো ঘৰটোৰ কথা কৈছিলোঁ মই, এইটো চাওক, এইটো মোৰ বন্ধু দুজনমানে মানে ফাৰ্ম খোলা কৰিছিলে, প্ৰভিজন কৰিছিলে, কিন্তু সিহঁতি চৰকাৰৰ ফালৰ পৰা কোনো চেংচন নাপালে। চেংচন নোপোৱাৰ কাৰণে এতিয়া এইটো মানে জৰাজীৰ্ণ অৱস্থা হৈ গ'ল, একদম ভাঙি চিঙি অৱস্থা নাই। আৰু এইখনে সিহঁতৰ বাৰী। আৰু এইপিনে যাওঁ ব'লক এতিয়া। পথাৰ এৰিয়া হয়, জেগাডোখৰ। আৰু সিপিনে আছে বাঁহনি বাৰীখন। আৰু জেগাটো আমি ক'ৰ পামগৈ কমগৈ পাছত। চাওক, আৰু এই বাঁহবিলাক য'ত আছে, বাঁহবিলাকৰ তলতে এটা নলা আছে, অলপ নলা আৰু জান টাইপৰ। তাতে আমি যাম বুলি ভাবিছোঁ। আগতে মানে মাছ ধৰে ইয়াত মানুহে। এতিয়া ধানৰ ছিজনটো, ধান গছবোৰ চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। চাওক এইপিনে, কিমান ধুনীয়া লাগিছে। আৰু সেইপিনে আমাৰ বাইপাছটো আছে, ৰোড আছে, ৰাস্তা আছে। এইপিনেদি গাড়ী মটৰবোৰ অহা যোৱা কৰি আছে। আৰু এইপিনে চাওক, আৰু আমি পাই গৈছোঁ এতিয়া জেগাডোখৰ, এই বাঁহনি তলডোখৰ পাই গৈছোঁহি।
এইটাতে চাব লাগিব এতিয়া কি আছে, গৈ থাকোঁ ব'লকচোন। আমি এইটো চাইডে যাব লাগিব বন্ধুসকল, এইটো চাইডে যাব লাগিব। এইটো চাইডে চাওক, আৰু সেইখন হ'ল জানটো। আৰু ইয়াত মানে সাপ চাপৰ ভয় থাকে, সাপ চাপ কিবা কিবি মানে জংঘলী জন্তুৰ ভয় থাকে। চাওক জেওৰা দি থৈ আছে, এইটো পাৰ হ'ব লাগিব। মই পাৰ হৈ আহিছোঁ, আৰু এইখন চাওক ৰিভাৰটো এইটো, আৰু সেইপিনে কৰি গুচিকে চাওকচোন। চাওক বন্ধুসকল, প্লেচটো অলপ দেখিবলৈ কিবা ধৰণৰ। এইটো সেই পিনৰ পৰা নলাটো এনেকৈ বৈ আহিছে, আৰু এইপিনে গৈ এনেকৈ গৈছেগৈ চাওক। আৰু সেইডাল বাঁহৰ বেম্বু এডাল হেৰি দি আছে, আমি সেইতেদি যাবলৈ চেষ্টা কৰিম ব'লক বন্ধুসকল। চাওক এতিয়া মই আছোঁ হাকুডালৰ ওপৰত, আৰু হাকুডাল পাৰ হ'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকক দেখাই আছোঁ, ভিউটো আপোনালোকে চাব। চাওক চাওক বন্ধুসকল, এইডাল মই সেইপিনেদি পাৰ হৈ আহিলোঁ। এতিয়া আপোনালোকক দেখুৱাইছোঁ ভালকৈ এইখন, আৰু সেইপিনে চাওক বৈ গৈছেগৈ নলাটো। বন্ধুসকল এইপিনেদি যাম চাব দেই, এইপিনেদি মই আহি আছোঁ। এডাল দেখিছে নহয় কিমান হিলছে, চাওক দেখিছে নহয় কিমান হিলে, মানে ভয় লাগে। আৰু যদি হেৰি হৈ যায় মই তেতিয়া তলত পৰি যাম মানে। আৰু এই হেনটো দ আছে, আৰু পানী তিতি গ'লে গ'ল। চাওক আৰু আহি পাই গ'লোঁ এতিয়া আমি একদম জংঘল এৰিয়াটোত। মানে এইটো কোন ছাইড হয় মই আপোনাক ক'ম। মোৰ চোলাটো চেঞ্জ কৰিবলৈ আনিবলৈ দিছোঁ, সি আনি আছেগৈ। আৰু এইপিনে চাওক বন্ধুসকল, এইবিলাক বাঁহৰ গছ দেখিছে নহয়, এইবোৰ কিমান ডাঙৰ গছ। আৰু সেইপিনে চাওক সেইজোপা এজোপা ঔটেঙা গছ দেখিছে নহয়, চাওক কিমান জংঘল হয়। আৰু আপোনাৰ মানে দিনতে এতিয়া মানে একদম আন্ধাৰ মুন্ধাৰ লাগিছে জেগাডোখৰ, চাওকচোন কেনেকুৱা। চাওক আৰু সেইপিনে ৰাস্তাটো ইপাৰে মানুহৰ ঘৰ আছে, আৰু মই আছোঁ ক'ত এতিয়া আপোনালোকক ক'ম। আৰু মেইন জেগাটো আপোনালোকক মই দেখাম। আৰু এতিয়া আকৌ সেই নদীখন চাওক, সেইফালে গৈ আছে চাওক। চাওক বন্ধুসকল, বাঁহ গছবোৰ কেনেকুৱা লাগে চাওক। এতিয়া মই বৰ্তমান আছোঁ মই বাঁহ গছৰ তলত, আৰু কিমান ডাঙৰ ডাঙৰ বাঁহ দেখিছেনে, এইবিলাক কি বাঁহ, বাহ দেখিছেনে কিমান ডাঙৰ ডাঙৰ বাঁহ। আৰু বন্ধুসকল আকৌ এতিয়া হাকুডাল পাৰ হৈছোঁ, হাকুডাল পাৰ হৈ যাম বুলি ভাবিছোঁ। চাওক কেনেকৈ পাৰ হ'ব লাগিব চাওকচোন। মানে অকণমান কিবা এটা হৈ গ'লে মই চিধাই তলত পৰি যাম পানীত। আৰু চাওক হাকুডালৰ মেইন জেগাটো পাই গ'লোহি, মেইন মিডিল পইণ্টত পাই গ'লোহি। আৰু পানীখিনি চাওকচোন কেনেকৈ বৈ আছে চাওক। আৰু হাকুডাল হিলিছে চাওক কেনেকৈ, দেখিছেনে কি বান্ধন গাঁঠি দিছে চাওক। গাঁঠিটোও ভাল নহয় চাওক, দেখিছে নহয় এতিয়া ৰছী মুঠতে ওলমি আছে আৰু যেনে তেনে। আৰু এইপিনে চাওক এই বাঁহডালো পচি গ'লগৈ, আৰু এই বাঁহডাল চাওক পচা বাঁহতে আহিবলগীয়া হৈছে। মই মানে এনেই আহিছিলোঁ আজি এইপিনে, আৰু এইডোখৰ জেগা দেখিহে গুচি আহিলোঁ পটককৈ। আৰু চাওক এইপিনে পৰা নদীখন বৈ আছে, কিমান চুনচান নিজান জান পৰিৱেশ। আৰু ক'বলৈ গ'লে মানে কি এইডোখৰ যি জেগা হয়, সেই জেগাটোত আচলতে ইয়াত মানে এটা কি ক'ম আৰু এতিয়া আপোনালোকক। ইয়াত মানে এইটো জেগা পাৰে নদী পাৰে চব মানুহৰ কবৰ। ইয়াত মানে মানুহ খৰি দিয়া জেগা হয়, মানুহ মৰিলে মানে ইয়াতে মানে খৰি চৰি দিয়ে, জ্বলায়। আৰু ইয়াত মানে চব মৰিশালি আছে নদী পাৰে। মই বৰ্তমান ক'বলৈ গ'লে এতিয়া মৰিশালি কাণতে আছোঁ বুলি ক'ব পাৰি। আৰু কি কৰিম ন আপোনালোকক, আৰু এইপিনে অকণমান গৈ দেখুৱাওঁ, এইপিনে কি পাওঁগৈ গৈ দেখুৱাওঁ বলকচোন। চাওকচোন কিমান প্ৰকাণ্ড বাঁহ, ইয়াত বাঁহ গছ। আৰু সেইটো চাইডে পথাৰখন আছে, আৰু এইটো চাইডে গোটেই জানখনৰ নদী যিটো সুঁতিখনৰ গোটেই জেগা চাওক। আৰু
এইডোখৰ কি পালোহি নাজানো। মানে অদ্ভুত টাইপৰ জেগা, আৰু মই এতিয়া ভাবিছোঁ অকণমান এইখিনিতে বহোঁ। চাওক, মোৰ গোটেই মানে গুটি লাগি গ'ল পেনত। এইবিলাক দেখিছে নহয়, গুটি লাগি গৈছে চব। এই গুটিবোৰ কথা যে কৈছিলোঁ আপোনালোকক, সেই গুটিবোৰ লাগি গ'ল। এইটো চাওক গুটিটো, এইটো নেদেখে, এইটো চাওক সৰু গুটি, এইটো দেখিছেনে? এইটো গুটি লাগি গ'ল চাওক। আৰু গুটি পেণ্টটোতে লাগিলে বুলি ক'ব পাৰি। মানে এইবোৰ আঁতৰাবলৈকে অকণমান বহি ল'লোঁ। আৰু চাওক এইটোতো লাগি আছে। মই মানে পেণ্টটো কুচাই লৈছিলোঁ। এইবোৰ চাওক, এইবোৰ দেখিছে নহয়, এইবোৰ চাওক, এইবোৰ ঢেৰ মানে গুটি লাগি গ'ল। আৰু এতিয়াতো আকৌ যাওঁতে চাগে আকৌ লাগিবই, সেইকাৰণে পূৰা সম্পূৰ্ণ এৰুৱাই লাভ নাই। আৰু জেগাডোখৰ মানে চাওক কিমান ভয়ংকৰ দেখিলে। ওপৰত বাঁহগছ, এইবিলাক বাঁহগছ আছে, আৰু সেই পিনে আছে আঁতৰলৈ পথাৰবোৰ, আৰু বহুত দূৰ দূৰলৈকে এইখন মানে জংঘল, গোটেই জংঘল এৰিয়া। আৰু ইপাৰে আছে এটা ৰাস্তা গানখনৰ, আৰু ইফালে অলপমান পথাৰ আছে। আৰু মই য'ত ৰৈ আছোঁ এইখিনিতে এটা সৰু পুখুৰীৰ নিচিনা এটা হেৰি আছে, জেগা আছে। এই পুখুৰী নহয় আচলতে, এইটো এনেই পানী, সৰুকৈ পুখুৰী এটা আছে, মানে পানী জমা হৈ আছে। চাওক, মই চাইছোঁ তাতে মাছ আছে নেকি, সৰু সৰু কিবা মাছ আছে, মই আপোনালোকক দেখুৱাইছোঁ, চাওকচোন আপোনালোকে। চাওক বনবল, এইবিলাক সৰু সৰু পিটকলি কিবা সৰু সৰু মাছ, এইবোৰ মাছ দেখিছে নহয়। চাওক, আৰু এইটো হ'ল মানে সৰু পুখুৰী নিচিনা জেগাডোখৰ, চাওক। সেইপিনে আছে খেতিবোৰ, সেইপিনে মানুহে ধান খেতি কৰে, সেইটো চাইডে মানুহে ধান খেতি কৰা জেগাটো। আৰু এইখনটো আছেই, নলাটো এইপিনে আছেই। চাওক, আকৌ এটা জেগাই দি গৈছোঁ, চাওক এইটো এইপিনে দি আহিছে, চাওক এইটো, চাওক এইবোৰ চাওক। চাওক বন্ধুসকল, সেইপিনে দি আহিছে। আমি সেইটো ছাইডৰ পৰা আহি আছিলোঁ, এই য'ত বাঁহৰ সাঁকোডাল দি, আৰু নৈখন এইপিনে এনেকৈ বৈ গৈছেগৈ, চাওক সেইপিনে। আৰু চাওক কেওপিনে অকল বাঁহ গছে বাঁহ গছ, ইয়াত বাঁহ গছে বাঁহ গছ। এইবিলাক চব কোৱা শুনিছোঁ, এইবিলাক চব মানুহৰ বাঁহ গছ বোলে, মানুহৰ কাৰোবাৰ বাঁহ গছ হয়। কিন্তু জেগাটো মানে বহুত ভয়ংকৰ জেগা হয়। ইয়াত মই ক'লোৱেই নহয় আপোনালোকক, এইবিলাক এতিয়া মই য'ত আছোঁ থিয় হৈ, কিজানি সেইডোখৰ জেগাও মানে মৰিশালি হ'ব পাৰে, মানে মানুহক মানে জ্বলোৱা খৰি দিয়া জেগা হ'ব পাৰে, আৰু মৰিশালিও হ'ব পাৰে, ঠিকনা নাই মানে। আৰু এইবিলাক যে দেখিছে যে পাৰবিলাক, এই পাৰবিলাকো হ'ব পাৰে ইয়াত, মানে সেইটো ছিষ্টেমে হয় এইটো জেগাত। চাওক, আৰু এইকণ জেগা চাওক, এইকণ জেগাকে বিশেষকৈ ইয়াত ধৰিবও পাৰে, এইডোখৰ যে মৰিশালি এৰিয়া হ'ব পাৰে বুলি ধৰিব পাৰে, চাওক। আৰু চাওক, দূৰ দূৰলৈকে জংঘল, আৰু মানুহৰ ঘৰ ইয়াত নাই, ওচৰে পাঁজৰে নাই, অলপ আঁতৰত আছে। আৰু ৰাতি হ'লে চাগে বেলেগ এটা পৰিস্থিতিয়ে হৈ থাকে মোৰ মতে। আৰু চাওক, নলাটো এইটো আহি আছে, চাওক। আৰু এইটো ক'ত গৈছেগৈ সেইটো নাজানো, সম্ভৱ মানে যিটো ৰোড, ৰাস্তাটো য'ত গৈ আছে তাত যাব পাৰে, চাওক। চাওকচোন কেনেকুৱা জেগা। আৰু এনেকুৱা জেগাতে বোলে আপোনাৰ যেতিয়া জানুৱাৰী ডিচেম্বৰ মাহত এনেকুৱা এইবিলাকতে বোলে মানুহবিলাকে আহি মাছ ধৰি থাকেহি। মইতো আচৰিত পাইছোঁ, এনেকুৱা জেগাত মাছ, ইমান ভয়ংকৰ জেগাত মাছ ধৰে কেনেকৈ। চাওক বন্ধুসকল, আপোনালোকক কোন জেগাত লৈ আহিলোঁ মই। আৰু সেইপিনে এটা চাওকচোন কি হৈছে, এইটো বাঁহৰ মাজত দেখিছেনে, এইটো উৰি ঢাপলো বুলি কয়, চাওক।
তো বন্ধুসকল আকৌ আহি পিনি এইডোখৰত বহিলোঁ। এইডোখৰত মানে এইটো বন নহয় আচলতে, বেলেগ এটা বন আছিলে। এইটো চাওক, এইটো মই দেখাইছোঁ, এই বনটো হয়। এই বনটো লাগে পেনত লাগে বুলি কৈছোঁ। ইয়াৰ গুটিবোৰ পেনত লাগি যায় মানে। আৰু এৰুৱাবলৈ বৰ দিগদাৰ হয়। আৰু এইটো চাওক, জেগাডোখৰ একেবাৰে নিজান পৰিৱেশৰ জেগা। মই এনেকুৱা জেগালৈ আহি ভাল পাওঁ কাৰণে আহোঁ আৰু একচুৱেলি। আৰু এইপিনে চাওক, এইপিনে গোটেই পথাৰখন আছে, আৰু অলপমান আগে বিৰিঙা গছ চছ আছে। মই আপোনাক দেখাই আছোঁ। আৰু চাওক, মই ঘাঁহতে বহি আছোঁ। ঘাঁহ বনবোৰ দেখিছে নহয়, বহি ভাল লাগে, থাকি ভাল লাগে এইবিলাক জেগাত। কিন্তু আজি যিটো জেগালৈ আহিছিলোঁ মানে, সেই জেগাটো মই আপোনালোকৰ ৰহস্যবিলাক ক'লোৱেই নহয়। ইয়াত যে এনেকুৱা ঘটনা হয়, ইয়াত মানে মানুহক খৰি দিয়ে। আৰু মই জনাত ইয়াত মানে বহুত কিবা ধৰণৰ হৈ গৈছে। এই জেগাটোৰ পাছত কাহিনীবোৰ ওলাব। আৰু এটা পুখুৰী আছে আগলৈ, সেই পুখুৰীটো মই কথাও আপোনালোকক ক'ম। সেই পুখুৰীটো মানে একদম ৰজাৰ দিনৰ পুখুৰী। মানে তাৰ এটা বহুত হিষ্টৰিকেল কাহিনী আছে। পুখুৰীটো মানে এতিয়া এনেকুৱা হৈ গ'ল, পুখুৰীটো মানে চব জংঘল হৈ গ'ল। আৰু পুখুৰীটোৰ মাজত মানে চব ডুবি টাইপৰ হৈ গ'ল জেগাডোখৰ। মানে এতিয়া পুখুৰীটো মানে পাৰ চাৰ বুলিবলৈ নাইকিয়া নিচিনা হৈ থাকে, জংঘল মানে চাৰিওফালে। আৰু সেই পুখুৰীটো ৰজা দিনৰ পুখুৰী আছিলে, কোৱা শুনিছোঁ তেনেকৈ, মানুহে কয়। আৰু সেই পুখুৰীটোত বোলে আগতে এখন সোণৰ নাও চলাইছিলে, এখন সোণৰ নাও আছিলে। আৰু মানুহে বোলে, আগৰ দিনৰ মানুহে ধৰি লওক সকাম নিকাম কিবাকিবি পাতিলে মানে সেই পুখুৰীটোত বোলে চাকি তাকি দিলে মানে বাচন বৰ্তন কিবাকিবি উলিয়াই দিয়ে বুলি কোৱা শুনিছোঁ। আৰু গাঁওখনৰ সেই ওচৰত থকা গাঁওকেইখনে যদি কিবা ধৰি লওক মাছ মাংস বা কিবা সকামে নিকামে যদি কিবা বিচাৰে খাবলৈ, এতিয়া বোলে চাকি এগছ দিলে মানে বোলে পহু আহি পাই যায়হি, পহু এটা সাজু হৈ যায় বোলে। মানে পহুটো এইকাৰণে সাজু হৈ যায়, পহুটোক মানে খাবলৈ দিয়ে আৰু মানে ৰাইজক। তেনেকুৱা বোলে হিষ্টৰিকেল সেই পুখুৰীটো কথাটো। আৰু সেই পুখুৰীটোৰ নাম জোনা পুখুৰী বুলি কয় এতিয়া। মানে জোনা পুখুৰী এইকাৰণে হ'ল, জোনা বুলি কোনোবা ছোৱালী এজনী বোলে তাত সোণৰ নাও চলাইছিলে এটা সময়ত, কোৱা শুনিছোঁ। এইবোৰ বহুত আগৰ ৰজা দিনৰ কথা, সেইবুলি কোৱা শুনিছোঁ। আৰু হয়তো এইটো মানে আপোনাৰ যেতিয়া 50ত যেতিয়া ভূমিকম্প হৈছিল আমাৰ অসমত, ভূমিকম্প এই 50 চনৰ ভূমিকম্পৰ আগৰে কাহিনী হ'ব পাৰে মোৰ মতে, মই জনামতে আৰু লোকৰ পৰা শুনামতে। আৰু 50 চনৰ ভূমিকম্পৰ আগৰ কাহিনী হয়। সেইবিলাক হিষ্টৰিকেল সেইটো পুখুৰী এটা আছে। সেই পুখুৰীটোলৈ যাম এদিন, আপোনাক দেখুৱামগৈ। এইফালে দিয়ে যাব লাগে, এনেকৈ যাব পাৰি। আৰু মোৰ সম্ভৱ এইটো লিংকটো, এই নলাটোৰ লিংক তালৈকে থাকিবও পাৰে বা নাথাকিবও পাৰে। সেই পুখুৰীটোলৈ এদিন যাম। পুখুৰীটো বোলে অকল জংঘলে হৈ আছে এতিয়া, আৰু একো নাই বোলে তাত। তাৰমানে মৰিশালি হয়, মানুহক খৰি চৰি দিয়ে, জ্বলায়, মানুহ পুতে চুতে তেনেকুৱা কৰে। এইটো এতিয়া শ্মশান হৈ গ'ল মানে জেগাটো। সেইকাৰণে এদিন তালৈ যাম। আৰু ব'লক এতিয়া ইয়াৰ পৰা গৈ থাকোঁ, আৰু বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰোঁগৈ। এইটো ইমানতে সামৰিছোঁ। জংঘল এৰিয়ালৈ আহিলোঁ আজি আপোনালোক দেখুৱাবলৈ। আৰু অকণমান আৰাম কৰিম বুলি আহিছিলোঁ। ব'লক যাম, পাছতে আপোনালোকক আকৌ বেলেগ এটা ভিডিঅ'ৰ কাৰণে প্ৰস্তুত কৰোঁগৈ। আজি বেলেগ অন্য এটা ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া গৈ থাকোঁ তেনেহ'লে। চাওক, মই ক'ত বহি আছিলোঁ চাওক, জেগাডোখৰ চাওক। এইডোখৰ এটা পাৰ, আৰু সেইপিনে আছিলে নদীখন সেয়া। আৰু ব'লক এতিয়া গৈ থাকোঁ তেন্তে হ'লে। আমি অহা বাটেদি যাবগৈ লাগিব, গৈ থাকোঁ। আৰু মই এটা কথা বুজি নাপাওঁ, এইবিলাক জেগাত মানুহৰ যেতিয়া নেকি ইমান ধুনীয়া শ্মশান বনাই দিছে চৰকাৰে, আৰু এইবিলাক জেগাত, এইবিলাক প্লেচত মানুহে যে আহি পিনি মানুহ মৰি যোৱাৰ পাছত ইয়াতে যে খৰি দিয়ে, জুই জ্বলাই দিয়ে, সেইবোৰ আচলতে কৰিব নালাগে। প্লেচটো মানে বেয়া হৈ যায়তো। আৰু তেনেকুৱা কৰিলে মানে বহুত মানুহে ভয়ো খায় যে এইটো প্লেচত এনেকুৱা কৰিছে, নাযাবা আমুক তামুক। হ'লেও মই আহিলোঁ আপোনালোকক দেখুৱাম বুলি। আৰু সাঁকোপাত ইয়াত আছিলে, এইখন চাওক, এইপাত আছিলে সাঁকোডাল, এডাল আছিলে, এইডালেদি পাৰ হৈ গৈছিলোঁ ইপিনে। চাওকচোন কেনেকুৱা ভয়ানককৈ বনাই থৈছে। আৰু সিপিনে মানে যাব পৰাকৈ বনাই থৈছে, চাওক, দেখিছেনে? সেইপিনে সেইডাল চাওক, সাঁকোডাল।
আৰু চাওক কিমান আধা জেগাটো চাওক, এইপিনে চাওক, গানটোলৈ চাওক কিমান আন্ধাৰ দেখিছে নহয়, আন্ধাৰ হৈ গ'ল, একদম আন্ধাৰ হৈ গ'ল দেখিছেনে বন্ধুসকল। আৰু এতিয়া গৈ লাহো ব'লক। আৰু আমি এইপিনে পাৰ হৈ আহিছিলোঁ, এই বাটদি পাৰ হৈ গ'লে আমি এইপিনে নিজে অহা জেগাটো পাই যামগৈ। জেগাটো পাই গ'লোঁ। এতিয়া ৰাস্তাটো সম্ভৱ সেইপিনে আছিলে চাগে, সেইপিনে আছিলে ব'লক। আৰু ধান গছবোৰ চাওকচোন, চাওক ধান গছবোৰ। তাক বন্ধুসকল, ধানৰ মাজে মাজে কেনেকুৱা লাগে জুই। তাক বন্ধুসকল, ধানৰ মাজে মাজে গৈ কেনেকুৱা লাগে। এইবিলাক ধান গছ, আৰু আমি আহিছিলোঁ এইটোৱেদি, এই আলিটোৱেদি আহিছিলোঁ। আৰু এতিয়া ঘূৰি যাওঁ ব'লক। সেই আগত কি চৰাই এজনী আছে, এইজনী কি চৰাই, সেইজনী চাওক, চৰাইজনী কি চৰাই নাজানো, সেইজনী চাওকচোন। মাজতে সেইটো কৈছিলোঁ, এইখন পানী আছে। এয়া মই এইটো চেণ্ডেলটো খুলি ল'ব লাগিব, চেণ্ডেলটো খুলি ল'লোঁ। আৰু এতিয়া দেখিছে নহয়, এইখন বোকা, এইখিনি বোকা দেখিছেনে, কিমান বোকা চাওক, কিমান বোকা দেখিছেনে। একেবাৰে পথাৰৰ মাজত এইটো পানী, এইটো যাব নোৱাৰি। মোৰ মানে সেইকাৰণে চেণ্ডেলটো খুলিব লৈছে, এই সৰু জেগাটোত চাওকচোন। আৰু ব'লক, এতিয়া আমি গৈ থাকোঁ, অহা বাটেদি আকৌ ঘূৰি যাব লাগিব। গৈ থাকোঁ ব'লক, পথাৰৰ মাজে মাজে। আৰু এনেকুৱা জেগা দেখিছে নহয়, কোনো মানুহ নাই, জনশূন্য, মই অকলে। আৰু এইখন ক'ত জংঘলত মানে ফাৰ্ম খুলিছিলেহি, ফাৰ্মখনো বন্ধ হৈ গ'ল এতিয়া, মানে চেংচন নহ'লে। আৰু ব'লক, আজি এইটোকে আপোনালোকক দেখুৱাবলৈ আনিছিলোঁ। অকণমান বোলো কিনো কৰিম, গাঁৱতে আছিলোঁ যেতিয়া, ঘৰতে আছিলোঁ কাৰণে অকণমান আপোনালোকক এইটোৱে দেখাম বুলি ভাবিলোঁ। জুবিন গাৰ্গ জানেই নহয়, এটা হীৰাৰ টুকুৰা আমাৰ মাজৰ পৰা হেৰাই যোৱা গত লাগিছে। তেখেতৰ আত্মাটোৱে সদগতি পাওক, ভগৱানক মই সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে তেখেতে স্বৰ্গৰ লাভ কৰক। এজন ভাল মানুহ আছিলে, ভাল এজন সংগীতকাৰ আছিলে, সংগীতকাৰেই নহয়, তেওঁ ফিল্ম ডাইৰেক্টৰো আছিলে, চব পিনৰ পৰা তেওঁ ঠিক আছিলে মানে। আৰু মন খোলা মানুহ আছিলে, মন চাফ দিলৰ মানুহ আছিলে, মনটো একদম পবিত্ৰ অন্তৰ মানুহ আছিলে, যি কয় মানুহক খোলাম খোলা কৈ দিয়া মানুহ আছিলে। এতিয়া দেখিছে নহয়, ষ্টেজে বিহু মেলা ফাংচনে যি কথাবোৰ কয়, সকলো কথা একদম খুলি কয়, কাকো লাজ বিজ নকৰে, মিছা কথা নকয়। সেই তেনেকুৱা মানুহ আচলতে ঈশ্বৰে বেছিদিন নাৰাখে। আৰু তেওঁ মানে বহুত দুখীয়া মানুহক সহায় কৰিছিলে, ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত সহায় কৰিছিলে। সেইবিলাকৰ পৰা চাবলৈ গ'লে সেইজন মানুহ আমাৰ মাজৰ পৰা যাব নালাগিছে আচলতে। কিন্তু কি কৰিব আৰু, ভগৱানৰ নিয়ম, ঈশ্বৰৰ নিয়মৰ ওচৰত আমিনো কোন কি হয়। ঠিক আছে তেন্তেহ'লে, তেখেতৰ আত্মাটোৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম, তেখেতে আত্মাই সদগতি লাভ কৰক, ভাল হওক। আৰু বন্ধুসকল, সেয়াই কৈছোঁ, মানুহৰ জীৱনটো দুদিনীয়া, তাকে যেনিবা হাঁহি মেলি ফূৰ্তি ফাৰ্তাকৈ থাকিব, লোককো হহুৱাব, নিজেও হাঁহিব। মন ভাল থাকিলে স্বাস্থ্য ভাল থাকে, সকলো ভাল থাকে। তাকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই, গুড বাই, জয় হিন্দ, জয় অসম। ব'লক তেতিয়াহ'লে।